আজি আমাৰ শিল্পীৰ পৃথিৱীত এভুমুকি এই অনুষ্ঠানটিত আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। আমি আমন্ত্ৰণ কৰি আনিছোঁ মৰিগাঁও জিলাৰ বাৰপুজীয়াৰ বিনোদ ডেকাদেৱক, আৰু তেখেত ঢোল নিৰ্মাণৰ লগত জড়িত হৈ আছে আৰু তেখেতৰ সুযোগ্য পুত্ৰ। তেওঁ বিহুৰ গীত গায়, বিহুৰ ঢোল বাদনৰ লগত জড়িত। তেওঁ বিভিন্ন ধৰণৰ কৰ্মশালাত তেওঁ বিহু সম্পৰ্কে সকলোখিনি আগুৱাই লৈ গৈছে। তেখেতৰ সুযোগ্য পুত্ৰ সোণাৰাম ডেকা, দুয়োজনকে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আমিও সকলোকে আকাশবাণী নগাঁও কেন্দ্ৰৰ সমস্ত বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলক আমি সেৱা জনাইছোঁ আপোনালোকক আমাৰ তৰফৰ পৰা। আমাৰ আজি শিল্পীৰ পৃথিৱীত এভুমুকি এই অনুষ্ঠানলৈ আপোনালোক দুয়োজনকে স্বাগতম জনাইছোঁ। আমিও আপোনালোকলৈ আকাশবাণী নগাঁও কেন্দ্ৰৰ কৰ্মকৰ্তা বিষয়ববীয়া সকলোকে আমাৰ তৰফৰ পৰা আমি সেৱা জনাইছোঁ অনুষ্ঠানটোলৈ আমাক আমন্ত্ৰণ কৰাৰ বাবে। হয়, ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ বিভিন্ন ধৰণৰ, আপুনি এতিয়া ঢোল নিৰ্মাণৰ লগত জড়িত, ঢোল কেনেকৈ আপুনি সেইখিনি প্ৰস্তুতি কৰে, বা আপোনালোকে এইখিনি কৰিবৰ কাৰণে আপোনাৰ প্ৰথম কেনেকৈ আপুনি এই পদক্ষেপ লৈছিলে, বা এইখিনি বিষয়ে কেনেকৈ আগবাঢ়ি গৈছিলে? আগবাঢ়িবলৈ মানে জীৱন সংগ্ৰামৰ কাৰণে বিভিন্ন ধৰণৰ চিন্তাধাৰা আহে। ধৰি লওক, বিশেষ চাকৰি বাকৰিলৈ মন নেমেলি আমি সৰুৰ পৰাই মানে ব্যৱসায়ীৰ লগতে জড়িত, দেউতাও ব্যৱসায়ী, সৰু পাণ তামোলৰ দোকানত তেনেকৈ ব্যৱসায় কৰিম বুলি ভাবি তাৰ পৰা দেখিলোঁ এটা ক্ষুদ্ৰ উদ্যোগ কাষতে আমাৰ বঙালী সম্প্ৰদায়ৰ লোক এজনে কৰি থাকে, তাতে আমি চোৱা মেলা কৰি থাকোঁ। তাৰপৰা তাতে আমাৰ নৰেন খুৰাও, তেওঁ আছিলে কাৰ্তিক বাদ্যকৰ, নৰেন পাটৰ খুৰাদেৱে তাতে শিক্ষা লৈ পেলাই তেওঁ এক্সট্ৰাকৈ দোকান এখন খুলিলে। খুৰাই ক'লে যে ইয়াতে কিবা এটা শিকি থাকিবি, কৰি থাকিবি, পাছলৈ সেইটো কামত আহিব। এনেধৰণকৈ তাতে 2-4 কাম কৰি আছিলোঁ। তাৰপৰা কৰি থকাৰ পাছতো আজিকালি বাদ্যযন্ত্ৰৰ, আগত তেনেধৰণৰ ইমান বাদ্যযন্ত্ৰ নাছিলে। আজিকালি দিন বাগৰাৰ লগে লগে বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰিব লগা হৈছে। গতিকে আমি তেনেকুৱা নিপুণ শিল্পী যিসকল বঙালী সম্প্ৰদায়, আমাৰতো জন্মগত বা গোষ্ঠীগত নহয় এই কামটো, গতিকে বঙালী সম্প্ৰদায়ৰ লোকসকলৰ জৰিয়তে আমি শিকিবলৈ চেষ্টা কৰিছিলোঁ বিভিন্ন বাদ্যযন্ত্ৰ। গতিকে এনেকৈ কৰি এটা সময়ত আমাৰ চামৰা দিয়া যি দুজন বয়সস্থ লোক, তেওঁ ক'লে যে আনৰ ঘৰত কাম কৰি থাকিব নালাগে, এনেধৰণকৈ নহয়, তই অকলশৰে দোকান খুলিব লাগিব। এনেকৈ আগুৱাই দি পেলাই মানে দোকান এখন প্ৰস্তুত কৰি দিলে। আজি এতিয়া দোকানখনৰ 24 বছৰ সম্পূৰ্ণ হৈছে, আৰু এনেই মোৰ কামৰ তুলনাটো ধৰি লওক 33-34 বছৰ হৈছে। হয়, আপুনি এই দিশত আগবাঢ়ি যাওক, আপোনাৰ সফলতা কামনা কৰিলোঁ। আৰু লগতে আপোনাৰ সুযোগ্য পুত্ৰ, তেখেতে কেনেকুৱা ধৰণৰকৈ কেনেকুৱা প্ৰশিক্ষণ লৈছিল বা কৰ্মশালাৰ যোগেদি কেনেকৈ আগুৱাই গৈছে তাৰ বিষয়ে অকণ ক'বলৈ দিছোঁ। হয়, মই পোনপ্ৰথমে আকাশবাণী কেন্দ্ৰক আমাক আমন্ত্ৰিত কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। মোৰ প্ৰশিক্ষণ পোনপ্ৰথমে মানে গাঁৱৰে দাদা বাইদেউসকলে এনেকৈ প্ৰগ্ৰাম চগ্ৰাম কৰে আগতে, তাতে চাব কৰিব যাওঁ, ৰিহাৰ্চেল কৰিলে, প্ৰগ্ৰাম কৰিলে চাব যাওঁ, আৰু ওচৰৰ দাদাসকলে ঢোল বজোৱাত শিকাই অলপ সহায় কৰিছিল। শিকোৱাত মানে পোনপ্ৰথমে গাঁৱৰ পৰাই মানে এইটো আৰম্ভ কৰিছিলোঁ। তাৰপৰা আমাৰ ৰহাত, নগাঁও, মৰিগাঁও তেনেকৈ কৰ্মশালা হয়, তাৰ পৰাই অলপমান শিকি বুজি বিশেষকৈ প্ৰসেন ছাৰ, জিন্তু কটকী ছাৰ, তেওঁলোকৰ পৰা প্ৰশিক্ষণ লৈছিলোঁ। এতিয়ালৈকে তেনেকৈ চলি আছে। আৰু দেউতাৰ লগতো বিভিন্ন কামত সহায় কৰি দিওঁ। হয়, আপোনালোক দুয়োগৰাকীকে এই ক্ষেত্ৰত আগুৱাই যাব আৰু সফলতা লাভ কৰক, সেই আশা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ।